UPPLৰ নিৰ্বাচনী প্ৰচাৰ বাহনলৈ শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ UPPL প্ৰাৰ্থী ৰাজু নাৰ্জাৰীৰ বাহন ভাঙিলে দুৰ্বৃত্তই দতমা সমষ্টিৰ ৰামফল বিলত নিৰ্বাচনী হিংসা দতমা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰীয়ে দেওবাৰে নিশা 10 মান বজাত ৰামফল বিলত ৰাইজৰ সৈতে মত বিনিময় কৰিবলৈ যোৱাৰ সময়তে পিছফালৰ পৰা গাড়ীত আক্ৰমণ কৰে দুৰ্বৃত্তই 9-10 জনীয়া দুৰ্বৃত্তৰ দলৰ নাৰ্জাৰীৰ বাহনলৈ শিলগুটি নিক্ষেপ BPFৰ কিবা ইউথ কেম্প এটা আছে এই ইউথ কেম্পৰ পৰা বহুত পাথৰ তুলি আছিল মদ চদ খাই পেলাই তাৰপিছত মই গৈ পালোঁ মোৰ লগত বহুত মানে কিবা মোৰ সমৰ্থকবিলাকো আছিলে প্ৰায় তেনেকেই 15-20টামান আমি গাড়ী আছিলোঁ এই গাড়ীবিলাকত গৈ পোৱাৰ লগে লগে তেখেতসকলে ঠিকছে শিলগুটি দলিয়ালে বহুত শিলগুটি দলিয়ালে ফলশ্ৰুতিত UPPL প্ৰাৰ্থী ৰাজু নাৰ্জাৰীৰ গাড়ীৰ ক্ষতিসাধন বলেৰো গাড়ীৰে অহা দুৰ্বৃত্তৰ ভয়াৱহ আক্ৰমণ ঘটনা সন্দৰ্ভত চেৰফাং আৰক্ষী থানাত এজাহাৰ দাখিল নাৰ্জাৰীৰ অচি সাহেবক মই অনুৰোধ কৰিছোঁ পিছত মই SP ডাঙৰীয়াক মই ফোন কৰি পেলাই জনাই দিছোঁ SP ডাঙৰীয়াই প্ৰম্পট একশ্যন লৈছে এডিশ্যনেল SP হেডকোৱাৰ্টাৰ পঠিয়াইছে কিবা কলিতা আছিলে কলিতা ডাঙৰীয়াক পঠাই পেলাই মোৰ লগত ভাল আলোচনা বিলোচনা কৰি মই বহুত ৰাতিলৈকে থানাতে থাকিলোঁ প্ৰায় ৰাতিপুৱা 1:30-2টা বজালৈকে মই থানাতে থাকি যিখিনি আইন প্ৰক্ৰিয়াৰ লগত সহায় কৰিব লাগে পুলিচ বিভাগৰ লগত যিখিনি কোঅপাৰেশ্যন কৰিব লাগে মই কোঅপাৰেট কৰিছোঁ এজাহাৰত কৰা অভিযোগ অনুসৰি ঘটনাত BPF নেতাকৰ্মী জড়িত BPF দলে শংকিত হৈ অগণতান্ত্ৰিক কাৰ্যপন্থা বাছি লৈছে বহুত মানে ভাইলেন্স দেখিছোঁ আগত বহুত অশান্তি দেখিছোঁ এতিয়া আৰু এইবিলাক হৈছে আৰু নালাগে ৰাইজে এইবিলাক বেয়া পায় আৰু দৰকাৰ নাই ইলেকশ্যনটো 9 তাৰিখত শেষ হৈ যাব তাৰপিছত আমি দাদা ভাই হিচাপে জীয়াই থাকিব লাগিব তো এনেকৈ মদ ভাং খাই এজন প্ৰাৰ্থীক আক্ৰমণ কৰা শিলগুটি দলিওৱা খেদি অহা এইবিলাক মানে ভাল মানে সমাজত সুস্থ সমাজত এইটো কাম হ'ব নোৱাৰে গতিকে আৰু এইটো মানে ফ্ৰাষ্ট্ৰেশ্যনটোহে দেখুৱাৰ নিচিনা হয় নিজৰ যে মন ভাঙি গৈছে ফ্ৰাষ্ট্ৰেশ্যন হৈছে ফ্ৰাষ্ট্ৰেশ্যন কিয় হ'ব লাগে ইলেকশ্যনটো মানে ফেষ্টিভেল অফ ডেমক্ৰেচি হয় এইটো উৎসৱ হয় গণতন্ত্ৰৰ গতিকে উৎসৱমুখৰ পৰিৱেশত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে প্ৰচাৰটো চলাব লাগে তেনেকৈ আমি ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰিব লাগে আমি এনেকৈ মানে হিংসাত লিপ্ত হৈ মাৰামাৰিত লিপ্ত হৈ শিলগুটি দলিয়াই প্ৰাৰ্থীক খেদি আহি মানে কোনো লাভ হ'ব যেন মন লগা নাই এটাৰ পিছত আন এটা অভিযোগেৰে দতমাৰ প্ৰাৰ্থীগৰাকীয়ে BPFক এই ঘটনাত জড়িত বুলি দাবী কৰিলে গোসাইগাঁৱৰ পৰা শিৱলাল টুডুৰ ৰিপৰ্ট আসাম টক্স